নমস্কাৰ বন্ধুসকল। আন এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় লৈ লাইভ আহিলোঁ। মই ভাবিলোঁ কথাখিনি অসমবাসী ৰাইজৰ লগত শ্বেয়াৰ কৰাটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে, কিয়নো অসম চৰকাৰে যিবোৰ উচ্ছেদ কৰি আছে কেৱল সৰু সৰু দুটা উচ্ছেদৰ বিষয়েহে আমি নিউজত চাই আছোঁ। বাকীবোৰ উচ্ছেদৰ খবৰ আমি নাজানো। কিন্তু এই উচ্ছেদবিলাক মানে সঠিকভাৱে প্ৰচাৰ হোৱা নাই। কেৱল মুছলমানেই অসমত উচ্ছেদ কৰা নাই চৰকাৰে, বহু হাজাৰ হাজাৰ হিন্দু মানুহক উচ্ছেদ কৰিছে, আদিবাসীক উচ্ছেদ কৰিছে, গাৰো ৰাভা জনজাতিৰ মানুহকে উচ্ছেদ কৰিছে। কিন্তু সেইবোৰ উচ্ছেদ কৰোঁতে বিশেষ একো ডাকডোল বজোৱা নাই। ভিতৰে ভিতৰে উমুমি জ্বলি আছে। কিন্তু অসমৰ ৰাইজক দেখুৱাবৰ কাৰণে, অসমীয়া ৰাইজক দেখুৱাৰ কাৰণে দুটা এটা মুছলিম জেগা উচ্ছেদ কৰি মিডিয়াত বহুত প্ৰচাৰ কৰি আছে চৰকাৰে। কিন্তু অসম চৰকাৰে অসমত কিমান উচ্ছেদ কৰিছে আৰু উচ্ছেদ কৰাৰ পিছত সেই উচ্ছেদৰ ফলত ৰিকভাৰী হোৱা মাটিখিনি হিমন্ত বিশ্ব চৰকাৰে কাক প্ৰদান কৰিছে বা কাক প্ৰদান কৰাৰ উদ্দেশ্যে এফেকশ্যনবোৰ কৰি আছে, এই বিষয়বোৰ আজিৰ লাইভত খুব গুৰুত্ব সহকাৰে আলোচনা কৰিম আৰু যিমান দূৰ পাৰোঁ সঠিক তথ্যবোৰ অসমৰ শ্ৰদ্ধাভাজন ৰাইজসকলৰ মাজত প্ৰচাৰ কৰাৰ এটা চেষ্টা কৰি আছোঁ। শ্ৰদ্ধাৰ অসমৰ সন্মানীয় ব্যক্তিসকল, আপোনালোকে এই উচ্ছেদৰ ফলত কিমান মাটি অসম চৰকাৰে বহিৰাগত কোম্পানী আৰু ব্যক্তিগত মালিকাধীন কোম্পানীক গতালে, তাৰ সঠিক এটা তথ্য মই আজিৰ লাইভত আপোনালোকৰ মাজত দাঙি ধৰাৰ কাৰণে চেষ্টা কৰিম। শ্ৰোতাৰ বন্ধুসকল, আপোনালোকে জানে বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা এই বিগত 10 বছৰত বহুত কেইটা উচ্ছেদ হৈছে আৰু এই উচ্ছেদ কেৱল মুছলমান মানুহৰ মাজতে হোৱা নাই। হিন্দু, গাৰো, ৰাভা, আদিবাসী, তিৱা সকলোৰে মাটি কাঢ়ি লৈছে চৰকাৰখনে। আৰু এই কাঢ়ি লৈ মাটিবিলাক কি কৰিছে তাৰ এটা তথ্য আপোনালোকৰ মাজত দাঙি ধৰাৰ চেষ্টা কৰি আছোঁ। আৰু এই উচ্ছেদৰ ফলত কিমান অত্যাচাৰ অসমীয়া মানুহে সহ্য কৰিবলগীয়া হৈছে এই বিষয়ে আপোনালোকক জনাম। শ্ৰোতাৰ বন্ধুসকল, বিজেপি চৰকাৰৰ 10 বছৰত আপোনালোকে জানে এই চৰকাৰৰ দিনত ৰহাৰ এইমছ আন্দোলনৰ ফলত, এইমছত যে আন্দোলন হৈছিল, তেতিয়া এগৰাকী তিৱা তিজাল যুৱকক গুলীয়াই হত্যা কৰিছিল এইখন চৰকাৰে। কিছুমানে কয় যে বিজেপি চৰকাৰটো অসমৰ উন্নয়ন কৰিছে, বিকাশ কৰিছে আৰু কেৱল হিন্দু মানুহখিনিৰ উপকাৰ কৰি আছে। এইটো কিন্তু মিছা কথা। এইখন চৰকাৰৰ দিনত অসমৰ প্ৰত্যেকটো ধৰ্মৰ, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহে এই চৰকাৰৰ অত্যাচাৰ উৎপীড়নৰ বলি হৈছে। মই যে ক'লো যে ৰহাত এইমছৰ যেতিয়া আন্দোলন হৈছিল, তেতিয়া তিৱা জনগোষ্ঠীৰ এজন তেজাল যুৱকক এইখন চৰকাৰৰ আৰক্ষী বাহিনীয়ে গুলীয়াই হত্যা কৰিছিল। তাৰে পিছত চাবলৈ গ'লে এইখন চৰকাৰে কি কৰিছিল, লাইকা দধিয়া অঞ্চলত 1600 বিঘা মাটি মিচিং লোকক উচ্ছেদ কৰি উদ্ধাৰ কৰিছিল। আৰু সেই উচ্ছেদিত মাটিখিনি কি কৰিছিল, কোনোবা এটা কোম্পানীক প্ৰদান কৰিছিল। গতিকে এই উচ্ছেদটো অসমৰ মুখ্যমন্ত্ৰীয়ে কিহৰ স্বাৰ্থত কৰি আছে আমি আৰু জানাৰ বাকী নাই। মই আদৱানীক কিমান মাটি প্ৰদান কৰিছে চৰকাৰখনে, কিহৰ আশাত, কি লাভ আছে চৰকাৰৰ, অসমৰ যে বহুত সম্পদ
আদোয়ানিক গতাই আছে বা রিলায়েন্স কোম্পানিক গতাই আছে এই বিষয়ে অন্ধকার রাখিছে। কিন্তু মই শ্ৰদ্ধাৰ মিডিয়াৰ বন্ধুসকলক কম যে আপোনালোকে সঠিক তথ্যখিনি প্ৰচাৰ কৰিলেহে অসমৰ মানুহখিনি জানিব। বিজেপি চৰকাৰৰ 10 বছৰত ৰামদেৱক তেজপুৰত 1200 বিঘা মাটি প্ৰদান কৰিছে। মই তথ্য সহকাৰে কৈছো। আজি দা কলেজ কাৰেণ্টৰ এটা প্ৰতিবেদনৰ ভিত্তিত মই কথাখিনি কৈ আছো যে বিজেপি চৰকাৰৰ 10 বছৰৰ কাৰ্যকালত ৰামদেৱৰ কোম্পানীক অকল তেজপুৰতেই 1200 বিঘা মাটি প্ৰদান কৰিছে চৰকাৰে। এইটো অসমীয়া মানুহৰ, অসমৰ খিলঞ্জীয়া মানুহৰ মাটি। তেজপুৰত আৰু বাংলাদেশী মুছলমান বসবাস নকৰে, তেজপুৰত অসমীয়া মানুহে বসবাস কৰে। এই অসমীয়া মানুহৰ পৰা কাঢ়ি লৈ 1200 বিঘা মাটি ৰামদেৱক প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। তাৰে পিছত ৰামদেৱক আৰু অলপ মাটি প্ৰদান কৰিছে তামোলপুৰত, বড়োলেণ্ডৰ তামোলপুৰত 600 বিঘা মাটি ৰামদেৱক প্ৰদান কৰিছে এইখন চৰকাৰে। গতিকে মই যে কওঁ মাজে মাজে এইখন চৰকাৰ কাৰো নহয়, অসমীয়াৰো নহয়, অসমৰ খিলঞ্জীয়া মানুহৰো নহয়, সংখ্যালঘু মানুহৰে নহয়। এইখন চৰকাৰ কেৱল চৰকাৰত থকা মন্ত্ৰী মানে বিধায়কসকলৰ কাৰণেহে উন্নয়ন হৈ আছে বা বিকাশ হৈ আছে, কিন্তু অসমীয়া মানুহৰ বিনাশ হৈ আছে। তাৰে পিছত গোলাঘাটত 25 একৰ মাটি ৰামদেৱক প্ৰদান কৰিছে। গোলাঘাটত এইটো মাটি কিন্তু সংখ্যালঘু নহয়, গোলাঘাটত খিলঞ্জীয়া মানুহৰে মাটি। খিলঞ্জীয়া মানুহৰ পৰা 25 একৰ মাটি লৈ ৰামদেৱক প্ৰদান কৰিছে। কিয়? তাত বসবাস কৰা অসমৰ মানুহখিনি এই 25 একৰ মাটি অসমৰ নিবনুৱা যুৱকসকলক খেতি পথাৰ কৰিবলৈ দিলে হয় বা কিবা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতেই জোল দিলে হয়, নিশ্চয় উন্নত হল হয়। কিন্তু কি কৰিছে চৰকাৰে? এই ৰামদেৱৰ যি ইণ্ডাষ্ট্ৰি আছে সেই ইণ্ডাষ্ট্ৰিক প্ৰদান কৰিছে বহিৰাগত কোম্পানী। 25 একৰ মাটি গোলাঘাটত, আৰু সেই মাটিটো কিন্তু খিলঞ্জীয়া মানুহৰ মাটি। গতিকে কেৱল উচ্ছেদ কৰি এইখন চৰকাৰে কৈ আছে যে বাংলাদেশী খেতি আছো, কেৱল মুছলমানৰ উচ্ছেদ কৰা নাই। এইখন চৰকাৰে অসমীয়া, খিলঞ্জীয়া, জনজাতি, তিৱা, কাৰ্বি সকলো মানুহকে উচ্ছেদ কৰিছে আৰু সকলো মানুহৰ পৰা ভূমি অধিগ্ৰহণ কৰি বহিৰাগত কোম্পানীৰ হাতত গতাইছে। আৰু এটা তথ্য আপোনাক দিম মই, এইখন চৰকাৰৰ দিনত আপুনি জানে এই চচলত, গুৱাহাটীৰ চচলত 200 মানুহৰ কি আছিল? হোল্ডিং নম্বৰ আছিল। হোল্ডিং নম্বৰ বিলাক এনে প্ৰদান নকৰে চৰকাৰে, চৰকাৰে কিন্তু প্ৰদান কৰিছিল হোল্ডিং নম্বৰ। এই 200 পৰিয়ালক, হোল্ডিং নম্বৰ থকা পৰিয়ালক উচ্ছেদ কৰি এই কি কৰিছিল? এইখন চৰকাৰে উচ্ছেদ কৰিছিল হোল্ডিং থকা মানুহৰ। চাওক চৰকাৰৰ বৰ্বৰতা। তাৰে পিছত কাৰ্বি আলঙৰ ভূমিপুত্ৰৰ 30,000 বিঘা মাটি আদোৱানীক গতাইছে দেই। কাৰ্বি আলঙতো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ যিখন জাগাত, যিখন জিলাত সুবিধা পাইছে তাৰে পৰা মাটি ওলাইছে, ওলাই কি কৰিছে? এই আদোৱানীক, কেৱল কাৰ্বি আলঙৰ ভূমিপুত্ৰ 30,000 বিঘা মাটি আদোৱানীক দিছে। মই যে কওঁ এইখন চৰকাৰ অসমীয়াৰ স্বাৰ্থত নহয়, অসমীয়াৰ ভাৱে নহয়, কেৱল বহিৰাগত কোম্পানীখিনিক ইহঁতে মাটি প্ৰদান কৰিছে। আৰু কিমান টকাত প্ৰদান কৰিছে বা কিহৰ লাভত প্ৰদান কৰিছে এই তথ্যখিনি কিন্তু চৰকাৰে ৰাজহুৱা কৰা নাই। গতিকে অসমৰ শ্ৰদ্ধাৰ সংখ্যাগুৰু মানুহখিনিক মই অনুৰোধ জনাইছো, আপোনালোকে বহুত চিন্তা কৰাৰ সময় আহি পৰিছে। এইখন চৰকাৰ থকালৈকে অসমৰ কোনো জাতি জনগোষ্ঠীৰ মানুহৰে উন্নতি নহব, কেৱল উন্নতি হ'ব বহিৰাগত কোম্পানীৰ আৰু মুখ্যমন্ত্ৰীৰ কেবিনেটৰ কেইজনমান নিৰ্দিষ্ট মন্ত্ৰী। কাৰ্বি আলঙত কিন্তু
এই কি কয় মিয়া মুসলিম যে কয় মুখ্যমন্ত্ৰী মহোদয়, সেই মিয়া মুছলিমৰ পৰা মাটি লোৱা নাই। কি কৰিছে, কাৰ্বি আংলঙৰ ভূমিপুত্ৰৰ পৰা 30,000 বিঘা মাটি, 1 বিঘা 2 বিঘা নহয়, 30,000 বিঘা মাটি আদোৱানীক গতাইছে। গতিকে এতিয়াও সময় আছে, শ্ৰদ্ধাৰ অকাম কৰি আছে, তাৰ এটা জ্বলন্ত প্ৰমাণ আপোনালোকক দি আছো। এইখিনিয়ে নহয়, আৰু আছে। মই লাহে লাহে তথ্য সহকাৰে কথাখিনি আজিৰ লাইভত কম বুলি মই আহিছো। আপোনালোকে জানে তুলিৰাম ৰংহাঙেৰে গোপন বুজাবুজি কৰি 1200 বিঘা মাটি ৰিলায়েন্স কোম্পানীক গতাইছে। তুলিৰাম ৰংহাঙৰ বিষয়ে সেইদিনা আপোনালোকে ফেচবুক লাইভত চাইছে বা বিভিন্ন মিডিয়াও প্ৰকাশ কৰিছে, কিমান দুৰ্নীতি কৰিছে। সেই তুলিৰাম ৰংহাঙৰ লগত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বুজাবুজি কৰি, গোপন বুজাবুজি কৰি 1200 বিঘা মাটি এই ৰিলায়েন্স কোম্পানীক প্ৰদান কৰিছে। লাহে 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 মানে কি, অসমৰ সম্পদ বিলাক বহিৰাগত কোম্পানীৰ বনিয়াক প্ৰদান কৰি আছে চৰকাৰে। চৰকাৰে যেতিয়াটো খালি কয় বিকাশ বিকাশ, ক'ত বিকাশ কৰিছে? অসমীয়া ৰাইজৰ বিকাশ হোৱা নাই। বিকাশ হৈছে কেৱল বহিৰাগত কোম্পানী ৰামদেৱ, আদৱানী, আম্বানী আদিবোৰ ব্যক্তি। কোনো অসমৰ খিলঞ্জীয়াৰ বিকাশ হোৱা নাই। মই যদি মিছা কৈছো, আপোনালোকে এই গোটেই RTIৰ জৰিয়তে বা গোটেইখিনি তথ্য আপোনালোকে পাব। অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে DC অফিচত বা ৰেভিনিউ চাৰ্কলত আদৱানী, আম্বানী আৰু ৰামদেৱক অসমৰ পৰা কিমান ভূমি প্ৰদান কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, গোটেই তথ্যখিনি আপোনালোকে জল পত্ৰতে পাই যাব। এইখিনি নহয়, আৰু আছে। নগাঁৱৰ মিকিৰ বামুণ গাঁৱৰ আদিবাসী লোকক উচ্ছেদ কৰি 276 বিঘা মাটি চলাৰ কোম্পানীক প্ৰদান কৰিছে। কি কৰিছে? নগাঁৱৰ মিকিৰ বামুণ গাঁও, তাত কিন্তু এই মিকিৰ বামুণ গাঁৱত মুছলমান মানুহ নাই, তাত কি আছে? আদিবাসী মানুহ। সেই আদিবাসী ভাইসকলৰ পৰাও 276 বিঘা মাটি কাঢ়ি লৈ চলাৰ কোম্পানীক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰদান কৰিছে। আৰু চাওক, আমাৰ গৃহ জিলা, কেৱল আমাৰে নহয়, মুখ্যমন্ত্ৰীৰ গৃহ জিলা কামৰূপ, ঠিক আছে, জালুকবাৰী সমষ্টিৰ প্ৰতিনিধি, কিন্তু কামৰূপ গ্ৰাম্য জিলাতে পৰে। নিজৰ জিলাৰ পৰা কি কৰিছে? কামৰূপ জিলাৰ ধৰাবিলৰ 160 বিঘা মাটি ব্যক্তিগত কোম্পানীক প্ৰদান কৰিছে। ক'ত অসমীয়াৰ বিকাশ কৰিলে? এইবোৰ অসমীয়াৰ বিকাশ নহয়, এই বিকাশবোৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নিজস্ব আৰু এই বহিৰাগত কোম্পানীখিনিৰ বিকাশ। কেৱল কয় বিকাশ বিকাশ, ক'ত বিকাশ? বিকাশটো অসমীয়াৰ হোৱা নাই, কোনো খিলঞ্জীয়া মানুহৰ হোৱা নাই। কি কৰিছে? খিলঞ্জীয়া মানুহৰ পৰাও মাটি অধিগ্ৰহণ কৰি বহিৰাগত কোম্পানীক দিছে। কামৰূপ জিলাৰ ধৰাবিলৰ 160 বিঘা মাটি। আৰু চাওক, পলাশবাৰী সমষ্টিৰ বৰদুৱাৰত 2100 বিঘা মাটি, য'ত বসবাস কৰিছিল ৰাভা, গাৰো, এই ৰাভা গাৰো ভাইসকলৰ পৰা কি কৰিছে? এই ৰাভা গাৰো ভাইসকলক উচ্ছেদ কৰিছে। উচ্ছেদ কৰি কি কৰিছে? 4,500 বিঘা মাটি এটা ব্যক্তিগত কোম্পানীক দিয়াৰ সিদ্ধান্ত লৈছে। শ্ৰদ্ধা, মই মানে তথাকথিত এই যে খিলঞ্জীয়া বুলি দাবী কৰা ভাইসকলক কৈছো, আপোনালোকেতো কৈ আছে যে শান্তি, মানে ভিতৰে শান্তি লবি আছে, যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভালেই কাম কৰিছে, অসমৰ পৰা মুছলমান সমাজৰ ঘৰ দুৱাৰ উচ্ছেদ কৰি মাটি অধিগ্ৰহণ কৰি আছে। এই মুছলমানৰ পৰা কাঢ়ি লোৱা মাটি সম্পত্তি অসমৰ কোনো এজন খিলঞ্জীয়া মানুহে নাপাব। কাক দিব? বহিৰাগত কোম্পানীক দিব। গতিকে আমি বাহ দি ইমান লাভ নাই। আজি চিন্তা কৰাৰ সময় আহি পৰিছে। পলাশবাৰীতো মুছলিম মানুহ নহয় বা মিয়া মানুহ নহয়,
এইবিলাক কি ভূমিপুত্ৰ হয়। ৰাভা গাৰো ভাইসকল হল অসমৰ ভূমিপুত্ৰ। কিমান চাওক মানে তলত নামিছে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে। ৰাভা গাৰো ভাইসকলৰ পৰাও কি কৰিছে ৪,৫০০ বিঘা মাটি এটা ব্যক্তিগত কোম্পানীক দিয়াৰ সিদ্ধান্ত লৈছে। গতিকে আমি বেছিকৈ কলে আপোনালোকে বেয়া পায়, মই তথ্য সহকাৰে কৈছো। খবৰ লওক পলাকবাৰীত কিন্তু মুছলমান মানুহ নাই। মই যে স্ক্ৰিপ্টত লিখিছো যে এইখন চৰকাৰে, অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেৱল মুছলমানক উচ্ছেদ কৰা নাই, এইখন চৰকাৰে অসমত বসবাস কৰা খিলঞ্জীয়া মানুহকো ভূমিপুত্ৰৰ ভূমিতো হাত দিছে। কিছুমানে চাওঁ ছচিয়েল মিডিয়াত বাহ দি আছে যে মুছলমানৰ হেৰি কৰি আছে, উচ্ছেদ কৰি আছে। মই কিতাপ যিখিনি পাইছো মুছলমানৰ 3 ভাগৰ 1 ভাগো উচ্ছেদ কৰা নাই। উচ্ছেদ কিন্তু অসমৰ খিলঞ্জীয়া ভাইসকলকে কৰিছে বা ভূমিপুত্ৰসকলকে কৰিছে। গতিকে ইমান বাহ লৈ এইখন চৰকাৰে লাভ নাই। আৰু চাওক কোকৰাঝাৰৰ কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা বুলি এখন জাগা আছে। এই পৰ্বতজোৰাৰ ৩,৬০০ বিঘা মাটি আদৱানীক দিয়াৰ সিদ্ধান্ত লৈছে। মই ভাবিলো হয় যে কোকৰাঝাৰত আমাৰ মানে ভূমিপুত্ৰ সকলে আছে, আদিবাসী আছে, গাৰো আছে, ৰাভা গাৰো ভাইসকল আছে বা ট্ৰাইবেল বন্ধুসকল আছে, সিহঁতৰ ভূমি। সেই ভূমিটো হাত দি কি কৰিছে আদৱানীক গতাই দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰখনে। যে কিছুমানে কয় যে এইখন চৰকাৰ কেৱল খিলঞ্জীয়াৰ মানুহৰ কাম কৰি আছে। ক'ত প্ৰমাণ দিয়ক আপোনালোকে? খিলঞ্জীয়াৰ ভূমিও হাত দিছে, কেৱল অসমৰ মুছলমান মানুহৰ ভূমিতে হাত দিয়া নাই, খিলঞ্জীয়াৰ ভূমিতো হাত দিছে। মই তথ্য আকাৰে কথাখিনি আপোনালোকক জনাই আছো। আৰু চাওক ডিমা হাছাওৰ ৯,০০০ বিঘা মাটি আদৱানীৰ চিমেণ্ট কোম্পানী দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰখনে। 1 বিঘা 2 বিঘা নহয়, ৯,০০০ বিঘা ভূমি আদৱানীৰ চিমেণ্ট কোম্পানীক প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে অসমৰ মানে কি কম স্বনামধন্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে। কি ডিমা হাছাওতে মুছলিম মানুহ আছে নেকি বা তাত বাংলাদেশী আছে নেকি? এই কাৰো নহয়। এইখন চৰকাৰ কেৱল সিহঁতৰ ব্যক্তিগত মুনাফাৰ কাৰণে অসমৰ সব ধৰ্ম জাতি বৰ্ণৰ মানুহৰ ভূমিত হাত দিছে। গতিকে হিচাপ কৰি চাওক। কিছুমানে ছচিয়েল মিডিয়াত চাওঁ কি কৰিছে, বাংলাদেশী কি কৰিছে, বাহ দি আছে হাত চাপৰি দিয়াৰ সময় নাই। মই যিখিনি তথ্য দিছো আপোনালোকে আমাৰ খিলঞ্জীয়া ভাইসকলক অনুৰোধ কৰিছো, আপোনালোকে মই যিকেইটা জাগাৰ নাম কলো, ডিমা হাছাও কলো ৯,০০০ বিঘা ভূমি, তাৰে পিছত এই কোকৰাঝাৰৰ পৰ্বতজোৰাত খবৰ লওক কথাখিনি সঁচা নে মিছা। এইখিনিয়ে কৰা নাই, আৰু আছে কেইটা কম, লাইভত কৈ শেষ কৰিব নোৱাৰা অৱস্থা। ক'ত মাটি অধিগ্ৰহণ কৰি বা ক'ত মাটি উচ্ছেদ কৰি এই যে বহিৰাগত কোম্পানী আদৱানী, ৰামদেৱ আৰু কিবা কিবি আম্বানীক দি আছে। চাওক কাজিৰঙাত ৮০ বিঘা মাটি 5 ষ্টাৰ হোটেল নিৰ্মাণৰ কাৰণে প্ৰদান কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ, যি কাজিৰঙাক লৈ আমি সকলোৱে অসমীয়াই গৌৰৱ অনুভৱ কৰো, সেই কাজিৰঙাৰ মাটিতো এই লুবিয়া চৰকাৰে হাত দিছে। ৮০ বিঘা মাটি এজন ব্যক্তিক প্ৰদান কৰিছে কি কৰাৰ কাৰণে? 5 ষ্টাৰ হোটেল নিৰ্মাণ কৰাৰ কাৰণে। বাহ! ইমান মোৰ মাটি যে বহিৰাগত কোম্পানীক প্ৰদান কৰি আছে চৰকাৰে, কিমান টকাত বিক্ৰী কৰিলে, বাকী হিচাপত প্ৰদান কৰিলে, তথ্যখিনি কিন্তু অসমৰ কোনো এটা মিডিয়াৰ মানে সাংবাদিক বন্ধুৰে সাহস নকয় যে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰি এই তথ্যবোৰ সোধো। কিয়? আমিতো ভাই চৰকাৰত নাই,
আমি কংগ্ৰেছ কৰোঁ, 10 বছৰ আমাৰ আমি শাসনত নাই, আমাৰ কিবা তিলমান অলপ ভুল পালে আপোনালোকে বেয়া নাপাব, সাংবাদিকসকলক মই শ্ৰদ্ধাই কৰোঁ, কিন্তু গোটেই কেইটা আমাকে মাৰি থাকে। কিন্তু অসমীয়াৰ স্বাৰ্থত, অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত, অসমৰ ভূমিপুত্ৰৰ স্বাৰ্থত এই তথ্যখিনি অসমৰ বিশেষকৈ মানে সংবাদ জগতত জড়িত মানুহ এই সন্মানীয় ব্যক্তিসকলক অনুৰোধ জনাইছো, অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত এই তথ্যখিনি উদ্ঘাটন কৰক। যে কি তথ্য? আদৱানী, আম্বানী আৰু ৰামদেৱক বা বহিৰাগত বনিয়া গোষ্ঠীক অসমৰ ভূমি যে প্ৰদান কৰি আছে, কি হিচাপে, কিয় ৰাখা, এইবিলাক ভূমি প্ৰদান কৰিলে আমাৰ কি লাভ হ'ব? আমাৰ জনাৰ অধিকাৰ আছে, যিহেতু আমাৰ অসমৰে ভূমি। অসমতে বসবাস কৰা কোনোবা এজন কাৰ্বি ভাইৰ, কোনোবা এজন ৰাভা ভাইৰ, কোনোবা এজন গাৰো ভাইৰ, কোনোবা আদিবাসী ভাইৰ, কোনোবা মুছলমান ভাইৰ সম্পত্তিবোৰ যে অধিগ্ৰহণ কৰি আছে বা উচ্ছেদ কৰি আছে, উচ্ছেদ কৰি এই সম্পত্তিবিলাক অসমৰ বাহিৰৰ বনিয়া গোষ্ঠীক যে প্ৰদান কৰি আছে, এই কিহৰ লাভত? আমাৰতো লাভ থাকিব লাগিব না কি কয়? লাভ যদি নাথাকে বা ব্যক্তিগত এজন দুজন মানুহৰ যদি লাভ হয়, অসমৰ যদি লাভ নহয়, তেনেহ'লে এই অসমত বসবাস কৰা মানে 70-80 বছৰ পুৰণা মানুহখিনিক উচ্ছেদ কৰি একো লাভ নহব। ধৰিলো আমাৰ মানুহে, কিছুমান মানুহে বসবাস কৰি আছে চৰকাৰী ভূমিতে, ইয়াৰ আগতে কিন্তু ৰিভিনিউ দিছিল বা সেই ৰিভিনিউ গাঁওখনত লাইন সংযোগ কৰিছিল, তাত বসবাস কৰা মানুহখিনিয়ে ভূমিৰ খাজনালৈকে দিছিল, আনকি বজাৰত বস্তু কিনা বেচা কৰিলেও চৰকাৰক টেক্স প্ৰদান কৰিছিল। এইটোতো আমাৰ ৰাজহ আহিল হয়, এই ৰাজহৰ ফলত চৰকাৰৰ কি কয় ভঁৰাললৈ পইচা গ'ল হয়। কিন্তু আমাৰ মানুহক, অসমত বসবাস কৰা খিলঞ্জীয়া মানুহক, আদিবাসী ভাইসকলক, মানে ভূমিপুত্ৰ ভাইসকলৰ পেটত লাত মাৰি ভূমিবিলাক যে বহিৰাগত কোম্পানীক দি আছে, তাৰ ফলত আমাৰ লাভ থাকিব লাগিব। লাভ ক'ত? আৰু লাভাংশটো কিয় মানে মিডিয়াত প্ৰকাশ নহয়? গতিকে মই আজি লাইভৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো, আপুনি যে অসমৰ ভূমি বহিৰাগত কোম্পানীক প্ৰদান কৰি আছে, তাৰ ফলত অসমৰ কি লাভ হৈছে, সেই লাভৰ খতিয়ানখিনি দাঙি ধৰক। আৰু লাভ যদি নহয়, খিলঞ্জীয়া ভাইসকল বা জনজাতিৰ ভাইসকলৰ পেটত লাত মাৰিতো লাভ নাই। লাইভটো বেছি দীঘলীয়া নকৰি এইখিনি কলো। আজি মই লাইভৰ জৰিয়তে কি উদ্দেশ্যত অসমত উচ্ছেদ হৈ আছে কথাখিনিৰ থুলমূল আভাস এটা দিয়াৰ চেষ্টা কৰিলো। ভুল ভ্ৰান্তি হলে ক্ষমা কৰিব। শুভৰাত্ৰি।